নমস্কাৰ বন্ধুসকল পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো বন্ধুসকল আপোনালোকে নিশ্চয় পৃথিৱীত বিভিন্ন ধৰণৰ ব্যতিক্ৰম বা অদ্ভুত ব্যক্তিৰ বিষয়ে শুনিছে বা জানিব পাৰিছে মোৰ এই ভিডিঅ'টোত আপোনালোকলৈ ঠিক তেনেকুৱা এজন ব্যতিক্ৰমী আৰু আচৰিত মানুহৰ বিষয়ে কিছু জনাবলৈ আগবাঢ়িছো যেহেতু মই যিজন মানুহৰ বিষয়ে ক'বলৈ গৈ আছো মই সোশ্যাল মিডিয়াত তেওঁৰ বিষয়ে পাইছিলো আৰু ফটোখিনি সংগ্ৰহ কৰিছিলো আৰু বৰ্তমান মই সেই ফটোখিনিৰ সহায়তে আপোনালোক ব্লগৰ জৰিয়তে এই বিষয়টো জনাবলৈ চেষ্টা কৰিছো এজন ব্যক্তি যি সচৰাচৰ চলি থকা সমাজৰ মতে তেনেকৈ আমি এজন পুৰুষ বা মহিলা হৈ ডাঙৰ হোৱাৰ প্ৰাপ্তবয়স্ক হোৱাৰ পিছত এগৰাকী পুৰুষ বা মহিলাৰ সৈতে আমি বিয়া বাৰু কৰাই জীৱনটো অতিবাহিত কৰিবলৈ চেষ্টা কৰো কিন্তু এইজন ব্যক্তিয়ে তেওঁ তেনেকুৱা ধৰণৰ কোনো সামাজিকভাৱে বিয়া বাৰু কৰোৱা নাই তেওঁ বৰঞ্চ নিজকে এগৰাকী পুতলাৰ লগত নিজৰ বিবাহ সম্পন্ন কৰিছে আৰু তেওঁৰ কেৱল এগৰাকী পুতলা গৰাকীৰ লগতে নহয় তেওঁ পৰৱৰ্তী সময়ত তেওঁ এটাকৈ ছোৱালী আৰু ল'ৰা সন্তান তেওঁ জন্ম দিয়াৰ দৰে এটাকৈ পুতলা সন্তান বা পুতলা ল'ৰা বা ছোৱালী হিচাপে তেওঁ তুলি তালি ডাঙৰ কৰিছে আৰু খুব সাধাৰণভাৱে যেনেকৈ আমি মানুহ হিচাপে জীৱনটো অতিবাহিত কৰো নিজৰ পত্নী আৰু ল'ৰা ছোৱালীৰ লগত তেনেকৈ তেওঁ বিভিন্ন ঠাইত গৈছে ফুৰিছে বা খাই তেওঁলোকে তেনেকৈ তেওঁৰ জীৱনটো অতিবাহিত কৰিবলৈ চেষ্টা কৰিছে নিশ্চয় আচৰিত নহয়নে বন্ধুসকল আচৰিত এইটো কাৰণে কৈছো কাৰণ এনেকুৱা ধৰণৰ ব্যতিক্ৰমী মানুহ খুব কমেইহে পোৱা যায় হয়তো তাৰ বিশেষ কাৰণ থাকিব পাৰে বা তেওঁৰ হয়তো মনত কিছুমান বিশেষ আঘাতও পাব পাৰে যাৰ পৰিপ্ৰেক্ষিতত তেওঁ মানুহৰ পৰা পৰিৱৰ্তে এগৰাকী পুতলাৰ লগত নিজৰ সংসাৰখন গঢ়িবলৈ বা জীৱনটো যাপন কৰিবলৈ চেষ্টা কৰিছে হয়তো তেওঁ তাতে নিজৰ সুখ বিচাৰি পাইছে যি কি নহওক আমি এনে ধৰণৰ যি ব্যক্তিত্ব বা মানুহক আমি দেখিবলৈ পাওঁ সেই বিষয়ে বিভিন্নজনে বিভিন্ন মত আগবঢ়াইছে কিন্তু ইয়াৰ আচল ৰহস্য সেই ব্যক্তিজনেহে নিশ্চয় ক'ব পাৰিব কাৰণ এনে ধৰণে গোটেই জীৱনটো কেৱল পুতলাৰ লগত অতিবাহিত কৰা আৰু খুব আনন্দৰে আনন্দৰে অতিবাহিত কৰাটো নিশ্চয় সহজ কথা নহয় গতিকে হেই আছিল আজি মোৰ ব্লগটো ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব ধন্যবাদ